সম্বৰ্ধনা সভাই চলি আছে আৰু কাৰণ যিটো সংগঠন মই কৰি আহিছিলোঁ কাৰণ ছাত্ৰ সন্থাৰ মই সাংগঠনিক সম্পাদক আছিলোঁ কেন্দ্ৰীয় কমিটিত আৰু তেওঁলোকে মোক টেলিফোন কৰি ক'লে যে আমি এটা সম্বৰ্ধনা সভা পাতিছোঁ ল'ৰা ছোৱালীবিলাকৰ কাৰণে যদি আপুনি সময় পায় আহক ঠিক তেনেকৈ আজি কেইবাটাও সম্বৰ্ধনা সভা আছিল মই হ'ল নিশ্চয় যাব লাগিব সেই জাতিটোৰ কাৰণ এটা ডিপাৰ্টমেণ্ট আছে চাহ জনজাতি আদিবাসী এই ডিপাৰ্টমেণ্টটো মোৰ হাততে আছে সেইকাৰণে আহিছিলোঁ আৰু মই শুভেচ্ছা জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক আৰু ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন তিনিওটাক আজি মতা হৈছে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আৰু মই ভাবোঁ আৰু ভালকৈ পঢ়া শুনা কৰক ইতিমধ্যে চৰকাৰৰ ফালৰ পৰাতো ইতিমধ্যে আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছোঁ যে আমি দুখীয়া ল'ৰা ছোৱালীবিলাক স্কুল আঁচনি দিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আমাৰ ছোৱালীবিলাক নিযুত মইনা নিচিনা আঁচনি পায় এইবিলাক আঁচনি পাব লাগিব পঢ়িব লাগিব চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে চাহ জনজাতিৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক 3% ৰিজাৰ্ভেশ্যন কৰা হৈছে কাৰণ এইবাৰ আমি 2 লাখ চাকৰি দিম বুলি সিদ্ধান্ত লৈছোঁ অৰ্থাৎ 3% যদি হয় তো 6,000 ল'ৰা ছোৱালী চাকৰি পাব কাৰণ ভালকৈ পঢ়া শুনা কৰিব লাগিব এই কথাও কৈছোঁ আৰু সকলোক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ চাওক নিশ্চয় এজন মই নাগৰিক হওঁ মইতো মন্ত্ৰীৰ পিছত প্ৰথম মই এজন নাগৰিক আমি ভাবোঁ নিশ্চয় মূল্যবৃদ্ধি হ'ব নালাগে তেলৰ দামো বাঢ়িছে যাত আমি কৈছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন ধৰণৰ পদক্ষেপ ইতিমধ্যে লৈছে যাতে তেলৰ দামটো বাঢ়িব নালাগে আজি কেইদিন আগতে মই ভূটানৰ ওচৰতে এখন গাঁৱলৈ গৈছোঁ দেখিছোঁ যে ভূটানতো তেল ইতিমধ্যে দাম বাঢ়িছে গতিকে আমাৰ মানুহবিলাক গৈ ভূটানত তেল ভৰাইছিল কিন্তু এতিয়া এনেকৈ হৈছে যে ভূটানৰ মানুহ অসমত আহি তেল ভৰাবলগীয়া হৈছে এনেকুৱা অৱস্থা হৈছে আৰু নিশ্চয় প্ৰধানমন্ত্ৰীয়ে পদক্ষেপ লৈছে যাতে তেলৰ দাম বাঢ়িব নালাগে মূল্যবৃদ্ধি হ'ব নালাগে আপোনালোক জানে গোটেই ৱৰ্ল্ডত ইতিমধ্যে যুদ্ধ চলি আছে খুব সোনকালে সাম কাটিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে ইতিমধ্যে টিভিত আমি গম পাইছোঁ যে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে আমি আশা ৰাখোঁ খুব সোনকালে এই যুদ্ধৰ সমাপ্তি ঘটক সেইটোৱে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221